नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मौजिद बंधुসকল बोलकता चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ট্ৰেডিং কেলেংকাৰী। ডিবি ষ্টকৰ পিছত এইবাৰ এডি ষ্টকে লুটিলে কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন এডি ষ্টকৰ এগৰাকী স্বত্বাধিকাৰী কল্পনা দাসৰ। পুনৰ পোহৰলৈ আহিছে ৰাজ্যৰ ট্ৰেডিং কেলেংকাৰী। শ কোটি টকা লুটি পলায়ন এডি ষ্টকৰ স্বত্বাধিকাৰী কল্পনা দাসৰ। 3 মাহত টকা দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰে লুণ্ঠন কল্পনা দাসৰ। গুৱাহাটীৰ হেঙেৰাবাৰীত কাৰ্যালয় আছিল এডি ষ্টকৰ আৰু বহিৰ্ৰাজ্যৰ লোকেও ধন বিনিয়োগ কৰিছিল এডি ষ্টকত। ডিবি ষ্টকত প্ৰথমে মেনেজাৰ হিচাপে কাম কৰিছিল কল্পনা দাসে আৰু তাৰ পিছত নিজাকৈ খুলিছিল এডি ষ্টক। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে কেইবাগৰাকীও ভুক্তভোগীয়ে। পৰৱৰ্তী খবৰ, মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক আৰু তাৰ মাজতে দৰমহা বৃদ্ধি হ'ব মন্ত্ৰী বিধায়কসকলৰ। 50% দৰমহা বৃদ্ধিৰ পৰামৰ্শৰে প্ৰতিবেদন দাখিল পে কমিটিৰ। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক আৰু তাৰ মাজতে এইবাৰ দৰমহা বৃদ্ধি হ'ব মন্ত্ৰী বিধায়কৰ মাহিলী দৰমহা বৃদ্ধিৰ বাবে সেউজ সংকেত পে কমিটিৰ। 50% দৰমহা বৃদ্ধিৰ পৰামৰ্শৰে প্ৰতিবেদন দাখিল পে কমিটিৰ আৰু এতিয়া 2 লাখ টকা পৰ্যন্ত দৰমহা পাব প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীয়ে। লগতে বৃদ্ধি পাব মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষৰ দৰমহা। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ শিবিৰৰ পৰা পুনৰ পলায়ন এগৰাকী কেডাৰৰ। এইবাৰ দিগন্ত চুতীয়া নামৰ কেডাৰজনৰ পলায়নৰ খবৰ আহিছে, কিন্তু আলফাৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পিছত আধা বাটৰ পৰা পুনৰ আটক কৰি লৈ যোৱা হৈছে আলফাৰ শিবিৰলৈ। উগ্ৰপন্থী সংগঠন NSCN আটক কৰি লৈ গৈছে দিগন্ত চুতীয়া নামৰ কেডাৰজনক। NSCN অপহৰণ কৰি পুনৰ আলফাৰ হাতত গতাই দিছে এই কেডাৰজনক। উল্লেখযোগ্য যে বিগত 12-13 বছৰ ধৰি আলফা স্বাধীনত আছিল দিগন্ত চুতীয়া আৰু এই খবৰ লাভ কৰাৰ পিছতে এতিয়া কান্দনত ভাগি পৰিছে দিগন্ত চুতীয়াৰ পৰিয়ালৰ লোক আৰু দিগন্তৰ মাতৃৰ আহ্বান পৰেশ বৰুৱালৈ যে তেওঁৰ পুত্ৰক নিজ ঘৰলৈ পঠিয়াই দিব লাগে। এই বুলি পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে দিগন্ত চুতীয়াৰ মাতৃয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটী ৰেল ষ্টেচনত হঠাৎ হাহাকাৰ। 15 নৱেম্বৰ অৰ্থাৎ কাইলৈ শিলচৰত অনুষ্ঠিত হ'ব সেনাবাহিনীৰ নিযুক্তি পৰীক্ষা আৰু এই সময়ছোৱাতে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰেল বাতিল হোৱাৰ বাবে ভয়ংকৰ পৰিস্থিতি গুৱাহাটী ৰেল ষ্টেচনত। প্ৰতিবাদ সাব্যস্ত কৰিলে শ চাকৰি প্ৰত্যাশীয়ে। ৰেল বাতিলক লৈ গুৱাহাটী ৰেলৱে ষ্টেচনত হাহাকাৰ। পল্টন বজাৰ ৰেলৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতি। গুৱাহাটী শিলচৰ এক্সপ্ৰেছ বাতিল হোৱাৰ বাবে এই ভয়ংকৰ পৰিস্থিতি। উল্লেখযোগ্য যে 15 নৱেম্বৰ অৰ্থাৎ কাইলৈ শিলচৰত অনুষ্ঠিত হ'ব সেনাবাহিনীৰ নিযুক্তি পৰীক্ষা আৰু সেনাবাহিনীৰ ইণ্টাৰভিউ দিবলৈ বিভিন্ন স্থানৰ পৰা আহিছিল শ যুৱক। কিন্তু ৰেল ষ্টেচনত অহাৰ পিছত গম পাই যে ৰেলখন বাতিল কৰা হৈছে আৰু তাৰ পিছত 1 নম্বৰ প্লেটফৰ্মতেই ৰেল বাতিল হোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱকসকলে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পুৱতি নিশা ৰেল ষ্টেচনত উপস্থিত হয় লতাশিল পাণ বজাৰ আৰু ফাঁচী বজাৰ আৰক্ষী। পৰৱৰ্তী খবৰ, আজি 14 নৱেম্বৰ শিশু দিৱস। আজি দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন আৰু প্ৰতি বছৰে 14 নৱেম্বৰৰ দিনটো পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে শিশু দিৱস হিচাপে পালন কৰা হয় আৰু এইবাৰো দেশজুৰি পালন কৰা হৈছে শিশু দিৱস। পৰৱৰ্তী খবৰ, লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ বেংক একাউণ্টত সোমাব ধন। 10,000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে 90% ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই প্ৰদান কৰা হ'ব এই ধন। 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ জন্মদিনত প্ৰদান কৰিব এই ধন প্ৰদান কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এই ধনৰ সৎব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে লৈছে কাল ৰূপ। দেশৰ ভিতৰতে আটাইতকৈ পৰিস্থিতি বেয়া দিল্লীত। AQIয়ে দিল্লীত স্পৰ্শ কৰিলে 500 ঘৰ। এই সন্দৰ্ভত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজধানী দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ। AQIয়ে দিল্লীত স্পৰ্শ কৰিলে 500 ঘৰ। দেশৰ ভিতৰতে ৰাজধানী দিল্লীত প্ৰদূষণ মাত্ৰাধিক। দিল্লীৰ কেতবোৰ প্ৰান্তত প্ৰদূষণৰ ফলত উশাহ লোৱাটো তীব্ৰ সমস্যা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে প্ৰকাশ কৰিলে এই ভয়ংকৰ তথ্য। কলা ধোঁৱাৰ দৰে ধূসৰ আচ্ছাদনে আৱৰি আছে দিল্লীৰ আকাশ। বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত প্ৰদূষণৰ বাবে জাৰি কৰিছে এলাৰ্ট। আৰু শুকুৰবাৰৰ পৰা পৰিস্থিতি কিছু স্থবিৰ হোৱাৰ সম্ভাৱনা আছে, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল লটাৰী খেল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি। ৰাজ্যৰ বিভিন্ন ৰাস কমিটিয়ে লটাৰী আয়োজনৰ অনুমতি বিচাৰি আবেদন কৰিছিল, কিন্তু গুৱাহাটী হাইকোৰ্টে সকলোবোৰ আবেদন খাৰিজ কৰিছে। পৰৱৰ্তী খবৰ, এইবাৰ উৎকোচ লৈ নিলম্বন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী অংকুৰ বৰ্মনক নিলম্বন। পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত ধন লৈছিল কৰ্মচাৰীজনে। উত্তৰ বহীত নম্বৰ বঢ়াই দিয়াৰ নামতো লৈছিল ধন। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণ বিভাগৰ কৰ্মচাৰী আছিল অংকুৰ বৰ্মন। পৰৱৰ্তী খবৰ, ভাৰত তথা বিশ্বৰ বজাৰত বৃদ্ধি পাইছে হোণ্ডাইৰ চাহিদা, যাৰ বাবে হোণ্ডাইয়ে মুকলি কৰিলে নতুন কাৰখানা। হোণ্ডাই মটৰ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে প্ৰতিষ্ঠানটোৱে ভাৰতত উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁলোকে ভাৰতীয় বাহনৰ বজাৰখনৰ উত্থানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ভাৰতৰ দেশীয় বজাৰতেই হোণ্ডাইৰ বাহনৰ চাহিদা বৃদ্ধি হোৱা নাই, প্ৰতিষ্ঠানটোৰ ৰপ্তানি চাহিদাও বৃদ্ধি পাইছে। হোণ্ডাই মটৰ ইণ্ডিয়াৰ মেনেজিং ডাইৰেক্টৰ ইনচু কিমে জনোৱা অনুসৰি ভাৰতীয় বজাৰত বাহনৰ চাহিদা বৃদ্ধি পাইছে। তাৰোপৰি মধ্যপ্ৰাচ্য, আফ্ৰিকা, দক্ষিণ এছিয়া আৰু লেটিন আমেৰিকাৰ বজাৰতো তেওঁলোকৰ ৰপ্তানি চাহিদা বৃদ্ধি পাইছে। তেওঁ কয় যে আমাৰ উৎপাদন ব্যৱস্থা এই উত্থানশীল বজাৰৰ বাবে অতি উপযুক্ত। কিমে পুনৰ কয় যে হোণ্ডাই মটৰ ইণ্ডিয়াৰ বাহন ইনভেণ্টৰী আৰু ভাৰতত বৰ্ধিত বিক্ৰীৰ পৰিমাণে কোম্পানীটোৰ বাবে এক শক্তিশালী বিকাশৰ সুযোগ সৃষ্টি কৰিছে। ভাৰতীয় বজাৰ আৰু ৰপ্তানিৰ সংমিশ্ৰণে আমাক লাভজনক আৰু বজাৰৰ তাৰতম্যৰ বিৰুদ্ধে এক প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰিছে। চাহিদা বৃদ্ধিৰ সৈতে তাল মিলাবলৈ হোণ্ডাইয়ে ইয়াৰ উৎপাদন ক্ষমতা সম্প্ৰসাৰিত কৰিছে। মহাৰাষ্ট্ৰৰ পুনেত নিৰ্মাণ কৰিছে এটা নতুন কাৰখানা। হোণ্ডাইৰ কাৰখানাৰ এই সম্প্ৰসাৰণৰ ফলত মুঠ উৎপাদন ক্ষমতা 11 লাখ ইউনিটলৈ বৃদ্ধি পাইছে। ফলত ভাৰতীয় বজাৰত চাহিদা পূৰণ কৰাৰ লগতে ৰপ্তানিৰ চাহিদা পূৰণ কৰাটো সহায়ক হৈছে। অৱশ্যে যোৱা 3 মাহত হোণ্ডাইৰ ৰপ্তানিৰ সংখ্যা কিছু হ্ৰাস পাইছে। বিশেষকৈ লোহিত সাগৰৰ সংকট আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে ৰপ্তানিত প্ৰভাৱ পৰিছে। তাৰোপৰি ঋতুগত চাহিদাৰ বাবেও ঘৰুৱা বিক্ৰীও সামান্য হ্ৰাস পাইছে। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত হোণ্ডাই মেনেজিং ডাইৰেক্টৰ কিমে কয় যে হোণ্ডাইয়ে ভাৰতীয় বজাৰত বৈদ্যুতিক আৰু বেটাৰী প্ৰযুক্তিৰে এক বৈদ্যুতিক পৰিস্থিতিতন্ত্ৰ গঢ়িবলৈ সাজু হৈছে। তেওঁ কয় যে আমি ভাৰতৰ বজাৰৰ বাবে 4টা বৈদ্যুতিক মডেল মুকলি কৰাৰ পৰিকল্পনা কৰিছোঁ। ইয়াৰ ভিতৰত আছে গ্ৰাহকে আদৰি লোৱা ক্ৰেতাও।